বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা 2024 শিক্ষাবৰ্ষৰ স্নাতকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ সৰ্বমুঠ 125 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন বিকালী মৌজা উন্নয়ন সমিতিৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধূপধাৰাস্থিত বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত অইন বছৰৰ দৰে এইবেলিও যোৱা 22 জুন তাৰিখে বিকালী মৌজা উন্নয়ন সমিতিৰ প্ৰেক্ষাগৃহত শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্য আগত ৰাখি 2024 শিক্ষাবৰ্ষৰ স্নাতকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰী 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখা আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বিকালী মৌজা উন্নয়ন সমিতিৰ দ্বাৰা ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত ৰাজহুৱা সম্বৰ্ধনা সভাত বিকালী অঞ্চলৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰী আৰু বিকালী অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা মানপত্ৰ নগদ 500 টকা আৰু একোখনকৈ অভিধানেৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিকালী মৌজা উন্নয়ন সমিতিয়ে। আনহাতে সম্বৰ্ধনা সভাৰ লগত সংগতি ৰাখি আহমেদাবাদত বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদ্গতিৰ বাবে সম্বৰ্ধনা সভাত 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। উল্লেখ্য যে বিকালী মৌজা উন্নয়ন সমিতিয়ে বিকালী মহাবিদ্যালয়ৰ সহযোগত তৃতীয় বৰ্গ আৰু অন্যান্য সমপৰ্যায়ৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে প্ৰশিক্ষণৰ কাৰ্যসূচী অহা 2 আগষ্ট 2025 তাৰিখৰ পৰা বিকালী মহাবিদ্যালয়ত আৰম্ভ হ'ব। প্ৰশিক্ষণৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অহা 15 জুলাই 2025 তাৰিখৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি নামভৰ্তিৰ প্ৰমাণপত্ৰ সংগ্ৰহ আৰু অন্যান্য বিষয়সমূহ জানি ল'বলৈ আহ্বান জনাইছে। নামভৰ্তিৰ শেষ তাৰিখ 25 জুলাই। অধিক জানিবলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে 9435876841 নম্বৰত। পদুপাৰাৰ পৰা মিৰ ইছাপৰ ৰিপৰ্ট পি লাইভ। এইবেলি 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ 2024 যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰ লৈ উত্তীৰ্ণ হৈছিল সেইসকল ছাত্ৰ ছাত্ৰীক আমি বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত সম্বৰ্ধনা দিয়াৰ কাৰণে আমি ব্যৱস্থা এটা কৰিছিলোঁ আৰু সেই সভাখন আজি আমি অনুষ্ঠিত কৰিছোঁ বিকালী মৌজা উন্নয়ন সমিতিৰ সভাগৃহত। এতিয়া আমাৰ উচ্চ মাধ্যমিকত আমি 41 জন ছাত্ৰ ছাত্ৰীক পাইছোঁ এইবেলি আৰু উচ্চতৰ মাধ্যমিকত কলা শাখাত আছিল 20 জন, বিজ্ঞান শাখাত আছিল 8 জন আৰু স্নাতকৰ কলা শাখাত আছিল 32 জন, বিজ্ঞান শাখাত আছিল 23 জন আৰু বাণিজ্য শাখাত আছিল 1 জন। মুঠতে 125 জন ছাত্ৰ ছাত্ৰীক আমি এইবেলি সম্বৰ্ধনা দিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল কি, আমাৰ বিকালী অঞ্চলৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানত বাহিৰৰ পৰা অহা ল'ৰা ছোৱালীসকলকো আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যিসকল ল'ৰা ছোৱালীয়ে বিকালী অঞ্চলৰ ল'ৰা ছোৱালীয়ে বিকালী অঞ্চলৰ বাহিৰত অসমৰ যিকোনো শিক্ষা অনুষ্ঠান পঢ়ি মানে 75% নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক আমি বিকালী মৌজা উন্নয়ন সমিতিয়ে সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আজি তেওঁলোকক আমি আমাৰ এই বিকালী মৌজা উন্নয়ন সমিতিৰ সভাগৃহত আহ্বান জনাই এখন মানপত্ৰ এখন ডিকশ্যনাৰী কিতাপ মানে অভিধান এখন দিয়া হৈছে লগতে
নগদ 500 টকা দিয়া হৈছে, এখন মানপত্ৰ দিয়া হৈছে আৰু এখন ফুলাম গামোচাৰে তেওঁলোকক সম্বোধন কৰা হৈছে, যাতে আমাৰ এই বিকালী অঞ্চলৰ ল'ৰা ছোৱালীসকলে যাতে মানে ভৱিষ্যত মানে শিক্ষাৰ ক্ষেত্ৰত অধিক মনোগ্ৰাহী হৈ আগবাঢ়ি যাব পাৰে, যাতে এই অঞ্চলৰ সেই ল'ৰা ছোৱালীসকলে সুনাম কঢ়িয়াই আনিব পাৰে, যাতে সামাজিক ক্ষেত্ৰত তেওঁলোকে যাতে ভাল হেৰি কৰিব পাৰে, বা এই যিসকল ছাত্ৰ ছাত্ৰী আজি সম্বোধন জনাইছোঁ সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ পৰাই যাতে আমাৰ ভাল ডক্তৰ ওলাব পাৰে বা প্ৰশাসনিক বিষয়ত যাতে তেওঁলোকে মানে হেৰি কৰিব পাৰে। আৰু আমি যোৱা 23 বৰ্ষৰ পৰাই বিকালী মৌজা উন্নয়ন সমিতি যাতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে যাতে প্ৰশাসনিক দিশত মানে যিকোনো আগবাঢ়ি যাব পাৰে বা তেনেকুৱা ধৰণৰ চাকৰি পাব পাৰে, তাৰ কাৰণে আমি APSCৰ চেণ্টাৰ এটা কোচিং চেণ্টাৰ বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত ইতিমধ্যে কৰা হৈছে। আৰু এইবুলি আমি জুলাইৰ পৰা 2025 জুলাইৰ পৰা তাৰমানে 3rd গ্ৰেডৰ যিবিলাক মানে চাকৰি পায় সেইবিলাকৰ আমি কোচিং দিয়াৰ কাৰণে মানে বিকালী মৌজা উন্নয়ন সমিতিয়ে উদ্যোগ লৈছে। এইবাৰ চেণ্টাৰটো আমি আমাৰ যিহেতু বিকালী কলেজখন যেহেতু আমাৰ বিকালী মৌজা উন্নয়ন সমিতিয়ে হেৰি কৰিছে, তাত আমি সুকীয়াকৈ এটি ৰুম নিজাকৈ বনাই লৈছোঁ। বিকালী মহাবিদ্যালয়ৰ লগতে সেই ৰুমত আমি ব্যৱস্থা কৰিছোঁ। তাৰমানে আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো 1996 চনৰ পৰাই, এতিয়া মানে ক'বলৈ গ'লে এটা মানে বুৰঞ্জীৰ নিচিনা কথা। আমি যেতিয়া 1996 চনত দিছিলোঁ সেই সময়ত মাত্ৰ মেট্ৰিক পাছ 2জন ল'ৰাক আমি সম্বৰ্ধনা দিব পাৰিছিলোঁ। আৰু তেতিয়া আমি কি কৰিছিলোঁ, যিসকল মানে শিক্ষাগুৰু আছিল বয়োজ্যেষ্ঠ শিক্ষাগুৰু কৃতি শিক্ষক হিচাপে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছিলোঁ। আৰু লগতে যিসকল ল'ৰা ছোৱালীয়ে বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল বা তেওঁলোকে বৃত্তি লাভ কৰিছিল, জিলা পৰ্যায়ৰে হওক বা ব্লক পৰ্যায়ৰে হওক, সেইবিলাকত যিবিলাকে বৃত্তি লাভ কৰিছিল তেওঁলোককো দিছিলোঁ। কিন্তু পৰ্যায়ক্ৰমত এনেকুৱা হ'ল যে আমাৰ শিক্ষক মানে কৃতি শিক্ষকৰ অভাৱত মানে আমি সেইটো বন্ধ কৰি দিলোঁ, যাৰ ফলত আৰু লাহে লাহে চৰকাৰে যেতিয়া মানে বৃত্তি পৰীক্ষাৰ যিটো এটা হেৰি উঠাই দিলে, তেতিয়া আমাৰ এই বৃত্তিটো হৈ গ'ল। অকল থাকিল হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু স্নাতকৰ মানে শিক্ষান্ত পৰীক্ষাত যিসকলে মানে 75% নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰী বৰ্তমান আজিলৈকে দি থকা হৈছে 1996 চনৰ পৰা। 2জনক দিছোঁ। এতিয়া আমি যেতিয়া অকল ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীক দিছিলোঁ তেতিয়া আমাৰ 300ৰ ওপৰত হৈছিল। আমি এটা কাট অফ মাৰ্কছ মানে চিন্তা কৰিলোঁ যে আমি এটা কাট অফ মাৰ্ক দিলে তাৰমানে হেৰি ভাল হ'ব। আৰু তেতিয়া আমি এই যোৱাবেলিৰ পৰা অৰ্থাৎ 2024 চনৰ পৰা আমি এটা কাট অফ মাৰ্ক লৈ 2024 চনত 75% যিসকল ল'ৰা ছোৱালী মানে নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইসকল ল'ৰা ছোৱালীক মানে আমি এই সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। আৰু আমি আজি সভাখন আৰম্ভণি হোৱাৰ আগতে আহমেদাবাদত যিটো বিমান দুৰ্ঘটনা হৈছিল তাতে 270জনৰো অধিক মানুহৰ মৃত্যু হোৱা বুলি আমি সংবাদ মাধ্যমৰ যোগেৰে জানিব পাৰিছিলোঁ। আৰু আজি সেইসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি আজি এই সভাত এই সম্বৰ্ধনা সভাত আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।